চুকাফা ৰাজত্বকাল 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ চুকাফাক বীৰ চাওলুং আৰু প্ৰথম চাওফা বুলিও জনা যায়। চুডাংফা ৰাজত্বকাল 1397 খ্ৰীষ্টাব্দৰ পৰা 1407 খ্ৰীষ্টাব্দলৈ চুডাংফাক বামুণী কোঁৱৰ বুলিও জনা যায়। চুহুংমুং ৰাজত্বকাল 1497 খ্ৰীষ্টাব্দৰ পৰা 1539 খ্ৰীষ্টাব্দলৈ চুহুংমুঙৰ হিন্দু নাম স্বৰ্গনাৰায়ণ। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয়। চুকলেনমুং 1539 খ্ৰীষ্টাব্দৰ পৰা 1552 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেখেতক গড়গড়াই ৰজা বুলি জনা যায়। চুকামফা ৰাজত্বকাল 1552 খ্ৰীষ্টাব্দৰ পৰা 1603 খ্ৰীষ্টাব্দলৈ চুকামফাক খুৰা ৰজা বুলি জনা যায়। চুচেংফা ৰাজত্বকাল 1603 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দলৈ চুচেংফাৰ হিন্দু নাম প্ৰতাপ সিংহ। তেওঁক বুঢ়া ৰজা আৰু তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। চুৰামফা ৰাজত্বকাল 1641 খ্ৰীষ্টাব্দৰ পৰা 1644 খ্ৰীষ্টাব্দলৈ চুৰামফাৰ হিন্দু নাম জয়াদিত্য সিংহ। চুৰামফাক বগা ৰজা বুলিও কোৱা হয়। চুটিংফা ৰাজত্বকাল 1644 খ্ৰীষ্টাব্দৰ পৰা 1648 খ্ৰীষ্টাব্দলৈ চুটিংফাক নৰিয়া ৰজা বুলি কোৱা হয়। চুতামলা 1648 খ্ৰীষ্টাব্দৰ পৰা 1663 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। চুতামলাৰ হিন্দু নাম জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। চুপংমুং ৰাজত্বকাল 1663 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ চুপংমুঙৰ হিন্দু নাম হৈছে চক্ৰধ্বজ সিংহ। চুন্যৎফা ৰাজত্বকাল 1670 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ চুন্যৎফাৰ হিন্দু নাম হৈছে উদয়াদিত্য সিংহ। শুক্লমফা ৰাজত্বকাল 1673 খ্ৰীষ্টাব্দৰ পৰা 1675 খ্ৰীষ্টাব্দলৈ শুক্লামফাৰ হিন্দু নাম ৰামধ্বজ সিংহ। চুহুং 1675 খ্ৰীষ্টাব্দত এমাহৰ কাৰণে ৰজা হৈছিল। চুহুঙক চামগুৰিয়া ৰজা আৰু খামজং নামে জনা যায়। চুজিনফা ৰাজত্বকাল 1675 খ্ৰীষ্টাব্দৰ পৰা 1677 খ্ৰীষ্টাব্দলৈ চুজিনফাৰ হিন্দু নাম অৰ্জুন কোঁৱৰ। চুজিনফাক নামৰূপীয়া ৰজা বুলি কোৱা হৈছিল। চুদৈফা ৰাজত্বকাল 1677 খ্ৰীষ্টাব্দৰ পৰা 1679 খ্ৰীষ্টাব্দলৈ চুদৈফাক পৰ্বতীয়া ৰজা তেজ সিংহ খামচেও নামে জনা গৈছিল। চুলিকফা ৰাজত্বকাল 1679 খ্ৰীষ্টাব্দৰ পৰা 1681 খ্ৰীষ্টাব্দলৈ চুলিকফাৰ হিন্দু নাম ৰত্নধ্বজ সিংহ। তেওঁক ল'ৰা ৰজা নামে জনা গৈছিল। চুপাতফা 1681 খ্ৰীষ্টাব্দৰ পৰা 1696 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চুপাতফাৰ হিন্দু নাম হৈছে গদাধৰ সিংহ। তেওঁক আগতে গদাপাণি বুলি জনা গৈছিল। চুক্ৰংফা 1696 খ্ৰীষ্টাব্দৰ পৰা 1714 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। চুক্ৰংফাৰ হিন্দু নাম ৰুদ্ৰসিংহ। তেওঁক লাই নামেৰে জনা গৈছিল। চুতনফা ৰাজত্বকাল 1714 খ্ৰীষ্টাব্দৰ পৰা 1744 খ্ৰীষ্টাব্দলৈ চুতনফাৰ হিন্দু নাম হৈছে শিৱসিংহ। চুনেনফা ৰাজত্বকাল 1744 খ্ৰীষ্টাব্দৰ পৰা 1751 খ্ৰীষ্টাব্দলৈ চুনেনফাৰ হিন্দু নামটো হৈছে প্ৰমত্ত সিংহ। চুৰেমফা ৰাজত্বকাল 1751 খ্ৰীষ্টাব্দৰ পৰা 1769 খ্ৰীষ্টাব্দলৈ চুৰেমফাৰ হিন্দু নামটো হৈছে ৰাজেশ্বৰ সিংহ। চুনেউফা ৰাজত্বকাল 1769 খ্ৰীষ্টাব্দৰ পৰা 1780 খ্ৰীষ্টাব্দলৈ চুনেউফাৰ হিন্দু নামটো হৈছে লক্ষ্মী সিংহ। চুহিতপংফা ৰাজত্বকাল 1780 খ্ৰীষ্টাব্দৰ পৰা 1795 খ্ৰীষ্টাব্দলৈ চুহিতপংফাৰ হিন্দু নাম হৈছে গৌৰীনাথ সিংহ। চুকলিংফা ৰাজত্বকাল 1795 খ্ৰীষ্টাব্দৰ পৰা 1811 খ্ৰীষ্টাব্দলৈ চুকলিংফাৰ হিন্দু নাম কমলেশ্বৰ সিংহ। চুকলিংফাক কিনাৰাম গোহাঁই নামে জনা গৈছিল। চুদিংফা ৰাজত্বকাল 1811 খ্ৰীষ্টাব্দৰ পৰা 1818 খ্ৰীষ্টাব্দলৈকে হিন্দু নাম চন্দ্ৰকান্ত সিংহ।
পৰৱৰ্তী আহোম ৰজাসকল পুৰন্দৰ সিংহ ১৮১৮ খ্ৰীষ্টাব্দৰ পৰা ১৮১৯ খ্ৰীষ্টাব্দলৈ, চন্দ্ৰকান্ত সিংহ ১৮১৯ খ্ৰীষ্টাব্দৰ পৰা ১৮২১ খ্ৰীষ্টাব্দলৈ দ্বিতীয়বাৰৰ বাবে, যোগেশ্বৰ সিংহ ১৮২১ খ্ৰীষ্টাব্দৰ পৰা ১৮২৪ খ্ৰীষ্টাব্দলৈ, পুৰন্দৰ সিংহ ১৮৩৩ খ্ৰীষ্টাব্দৰ পৰা ১৮৩৮ খ্ৰীষ্টাব্দলৈ দ্বিতীয়বাৰৰ বাবে।